মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি আমাৰ গণিতৰ তৃতীয়টো পাঠ সংখ্যা 501 পৰা 999লৈ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। পাঠ 3 সংখ্যা 501 পৰা 999লৈ। এতিয়া চোৱা, প্ৰথমতে নীলিমাৰ হাতত সাঁচতীয়া ধন আছে 500 টকা। 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা। নীলিমাৰ হাতত আছিলে 500 টকা আৰু অভিধানখন কিনিবলৈ লাগে 755 টকা। এতিয়া পইচা নীলিমাৰ হাতত কম আছে আৰু অভিধানখনৰ দাম বেছি, গতিকে ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা। নীলিমাৰ হাতত আছিলে 500 টকা, ঘৰৰ সদস্যসকলে দিয়া টকা এয়া দিছে 10 টকা 10 টকা 10 টকা তিনিটা দিছে। তাৰপিছত তেতিয়া কিমান হৈ গ'ল? নীলিমাৰ হাতত জমা হ'ল 530 টকা। তাৰপিছত 530 টকা আৰু দিলে 50 টকা, গতিকে মুঠতে হৈ গ'ল 530 আৰু 50 580 টকা। তাৰপিছত চোৱা, $580 আৰু 50 যোগ 20 যোগ 5 50 × 20 70 75 টকা দিলে। 580 আৰু 75 হ'লে কিমান হৈ গ'ল? 655 টকা। তাৰপিছত 655 টকাৰ লগত আকৌ 100 টকা দিলে, তেতিয়া কিমান হৈ গ'ল? 755 টকা। এতিয়া নীলিমাৰ এই অভিধানখন কিনিবলৈ পইচা হৈ গ'ল। তাৰপিছত এতিয়া নীলিমাই সংগ্ৰহ কৰা মুঠ ধনৰ নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাওঁ আহা। এতিয়া 530 টকা, 100 এটা মুঠা, দুটা মুঠা, তিনিটা মুঠা, চাৰিটা মুঠা, পাঁচটা মুঠা আৰু 30 এটা মুঠা, দুটা মুঠা, তিনিটা মুঠা, চাৰিটা মুঠা, পাঁচটা মুঠা, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা। এইটো হ'ব ইয়াৰ লগত মিলিব এইটো, গতিকে 580 আছে হয়নে? 1 2 3 4 500 আৰু 10 20 30 40 50 60 70 80, এইটো হ'ব 580, এইটোৰ লগত মিলিব। তাৰপিছত চোৱা, 530টো ক'ত মিলিব? এইটো হয়নে? 1 2 3 4 5 আৰু 1 2 3 মানে 10 20 30 আৰু 530, এইটো মিলিব ইয়াৰ লগত। তাৰপিছত 655টো ক'ত মিলিব? 1 2 3 4 5 6 600 100 মুঠা আছে 6টা 600। তাৰপিছত তোমাৰ 10 মুঠা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা 650 আৰু 1 আছে, এডাল কাঠি আছে 1 2 3 4 5, গতিকে এইটো হ'ব 655 আৰু 755 হ'ব এইটো হয়নে? 100 200 300 400 500 600 700, 100 মুঠা 7টা 700, 10 মুঠা 5টা 50 আৰু 1 মুঠা 1 এডাল কাঠি, এটা দুটা তিনিটা চাৰিটা পাঁচটা, গতিকে এইটো হ'ব 755 হ'ব। এইখিনিলৈকে বুজি পালা? তাৰপিছত এতিয়া চোৱা, বিস্তৃত ৰূপত লিখোঁ আহা। বিস্তৃত ৰূপত আমি ইয়াৰ আগৰ পাঠ কৰিছিলোঁ, প্ৰথম পাঠটোত হয়নে? এতিয়া 530 আমি কেনেকৈ লিখিব লাগিব? শতকৰ ঘৰত আছে 500, দশকৰ ঘৰত আছে 30 আৰু এককৰ ঘৰত আছে 0। 530 580টো ঠিক তেনেকুৱাই হ'ব, তোমালোকে এইটো নিজে লিখিবা। এতিয়া 655 মই লিখি দিওঁ, 600 যোগ 50 যোগ 5 655 600
একক ঘৰত 5 আছে 5 লিখিলোঁ দশক ঘৰত 5 আছে গতিকে 5 10 মানে 50 আৰু শতক ঘৰত 6 আছে 6 মানে 6 শতক মানে 600 এতিয়া এইটো তোমালোকে ঠিক তেনেকৈ নিজে লিখিবা ইয়াত কিমান হ'ব শতক ঘৰত কিমান হ'ব দশক ঘৰত কিমান হ'ব আৰু একক ঘৰত কিমান হ'ব ইয়াৰ পিছত চোৱা মণিমালাডালৰ খালী মণিবোৰত সংখ্যাবোৰ লিখোঁ আহা ইয়াত লিখা আছে 550 551 তাৰপিছতো কি হ'ব 552 553 554 555 556 এনেকৈ লিখি যাব মই মাজে মাজে এটা লিখি দিছোঁ 552 553 554 57 558 559 559 559 তাৰপিছত হ'ব 560 561 562 563 64 65 66 567 68 570 69 কেনেকৈ হ'ব 569 569 570 571 70 72 73 574 75 76 577 78 79 579 580 পিছত কিমান হ'ব 81 তাৰপিছত 582 83 84 লিখিব 85 চিয়াকৈ লিখা আছে 87 লিখিব 589 আৰু 590 হ'ব কেইটামান কৰি দিছোঁ তোমালোকলৈও কেইটামান নিজে কৰিবলৈ থৈ দিছোঁ তলৰ সংখ্যাবোৰ আখৰেৰে লিখা 530 লিখা আছে 535 লিখা আছে এতিয়া হ'ব এইটো হ'ব 852 এইটো হ'ব 878 এইটো হ'ব 694 বুজি পাইছে বাৰু 694 এইটো বৈব্য 94 আৰু 697 765 হ'ব এইখিনি তাৰপিছত আকৌ দি আছে তলৰ সংখ্যাবোৰ আখৰে লিখোঁ 377 এইটো হ'ব 643 773 641 999 883 500
589 804 972 সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা সংখ্যাৰ নাম দিয়া আছে আৰু সংখ্যা মিলাব লাগে 503 এতিয়া 503 টো চোৱা 503 কোনটো হ'ব 933 695 769 হ'ব তাৰপিছত কি দিয়া আছে তলৰ আৰু কাষৰ সংখ্যা ৰেখা চাই খালী বাকচসমূহ পূৰণ কৰা এনেকৈ সংখ্যা ৰেখা দিয়া আছে মই তোমালোকক দেখাই দিছোঁ চোৱা এইটো 610 ধৰিব পাৰিছেনে 610 611 এইটো কিমান হ'ব 612 613 614 615 616 617 18 এইটো 619 620 621 622 23 24 25 623 624 625 626 627 628 629 630 এইটো হ'ব 631 632 633 634 635 37 38 638 639 640 641 642 643 644 645 645 তাৰপিছত আছে কিমান 646 647 648 649 650 ধৰিব পাৰিলে তোমালোকে এতিয়া চোৱা পৃষ্ঠা নম্বৰ 48ত প্ৰথমতে দি আছে এটা ৰেখা দেখিছেনে ইয়াত 701 702 703 আৰু এই কাৰ্ডখন দিয়া আছে ইয়াত কিমান হ'ব 703 পিছত 704 705 706 তাৰপিছত 707 708 এইটা লিখিব লাগে এনেকৈ 709 710 711 এইটো 712 দি আছে 713 দি আছে ইয়াত 714 715 দি আছে 716 17 718 719 হ'ব 20 হ'ব এইফালে 20 এনেকৈ 21 দিছে 732 এনেকৈ গৈ 745 লৈকে আছে এই মাজত যিকেইটা সংখ্যা ৰখি গৈছে সেইকেইটা লিখিব লাগে সেইকেইটা তোমালোকে নিজাকৈ কৰিবা ইয়াত
701 পৰা 745 লৈকে সংখ্যাবোৰ আছে আৰু মাজত যিবোৰ সংখ্যা দিয়া নাই সেইকেইটা লিখিব লাগে এইকেইটা তোমালোকে কৰিবা এতিয়া আমি চাওঁ আহা খেল খেলো আহা শিক্ষকৰ শ্ৰেণীকোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে এটা আছে 605 650 579 681 790 আচত আমি সংখ্যা কাৰ্ডবোৰ ঊৰ্ধ্বক্ৰমত সজাওঁ ঊৰ্ধ্বক্ৰম মানে কি ঊৰ্ধ্ব মানে হৈ গ'ল সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত আৰু অধক্ৰম বুলি থাকিলে কি হয় ডাঙৰৰ পৰা সৰুলৈ হয় এতিয়া ঊৰ্ধ্বক্ৰম বুলি আছে এতিয়া আমি লিখিম সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্ব মানে ওপৰলৈ যোৱা ধৰক কাৰণে সৰুৰ পৰা ডাঙৰলৈ লিখিম আমি এতিয়া এইকেইটা সংখ্যা কাৰ্ডত কি আছে সবতকৈ সৰুটো আমি এতিয়া আটাইতকৈ সৰুটো 579 579 এইটো আমি প্ৰথমতে লিখিম 579 579 তাৰপিছত আমি লিখিম 605 605ৰ পিছত কিমান লিখিম আমি 605 তাৰপিছত আছে 650 তাৰপিছত 681 শেষত হ'ব 790 ওপৰৰ সাজোন চাই কওঁ আহা 605 সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড বহিব 605ৰ আগত কিহত বহিব কি বহিব 500 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড বহিব 681 পিছত বহিব 790 579 আৰু 650ৰ মাজত কিমান বহিব হ'ব 605 এতিয়া সংখ্যাবোৰ অৰ্ধক্ৰমত সজাওঁ আহা অৰ্ধক্ৰম মানে মই কি কৈছিলোঁ অৰ্ধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ এতিয়া অৰ্ধক্ৰমত সজালে কি হ'ব প্ৰথমতে হ'ব আটাইতকৈ ডাঙৰটো হ'ব 790 তাৰপিছত হ'ব 681 তাৰপিছত হ'ব 650 তাৰপিছত হ'ব 605 তাৰপিছত হ'ব 579 579 এতিয়া ইয়াত দিয়া এই সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাব লাগে এতিয়া ঊৰ্ধ্বক্ৰমলৈ সৰুৰ পৰা ডাঙৰলৈ 39 39 40 102 201 ঠিক তেনেকৈ এইটো অৰ্ধক্ৰমত হ'লে ডাঙৰ পৰা সৰুলৈ হ'ব 201 102 40 39 এইটো হ'ব 203 355 তাৰপিছত 405 আৰু 425 ঠিক তেনেকৈ অৰ্ধক্ৰম হ'লে উল্টা হৈ যাব 425 405 355 203 তাৰপিছত আছে 710 925
887 আৰু 878 এইটো চোৱা এইটো হ'ব আটাইতকৈ সৰু হ'ব 710 710 পিছত হ'ব 878 তাৰপিছত 887 925 এটা হ'ব 925 887 878 আৰু 710 এতিয়া চোৱা 801 পৰা 900 লৈ সংখ্যাবোৰ তালিকাখনত লিখা এতিয়া আমি 801 802 এনেদৰে তালিকাখন পূৰ কৰি লওঁ তালিকাখন পূৰ কৰি ললো 801 802 803 804 পৰা এনেকৈ কৰি 897 899 900 লৈকে ঠিক আছে তাৰপিছত এতিয়া চোৱা নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনত সংখ্যাবোৰ ৰং কৰোৱা এই তালিকাখনত কিছুমান সংখ্যা ৰং কৰিব দিছে কিছুমান নিৰ্দিষ্ট সংখ্যা এতিয়া 808তকৈ ডাঙৰ কিন্তু 811তকৈ 2 সৰু সংখ্যাটোত ৰঙা ৰং কৰা আমি এতিয়া 808তকৈ ডাঙৰ কিন্তু 811তকৈ আকৌ 2 সৰু গতিকে হ'ব সংখ্যাটো 811ৰ পৰা 2 সৰু হলে হ'ব 811তকৈ 1 সৰু 810 811তকৈ 2 সৰু 809 এই সংখ্যাটোত কি ৰং কৰিব দিছে এই সংখ্যাটোত কৰিব দিছে ৰঙা ৰং আৰু এই সংখ্যাটো হ'ব 809 আৰু কি কৰিব কি আছিল 808তকৈও সংখ্যাটো ডাঙৰ হয় না এতিয়া চোৱা লিখো আহা আগৰ সংখ্যা পিছৰ সংখ্যা এই 100ৰ আগৰ সংখ্যাটো কি 599 আগৰ সংখ্যা পিছৰ সংখ্যা 600 তাৰ পিছত মাজৰ সংখ্যা লিখিব দিছে 688 আৰু 690 689 800 এইটো হ'ব আগৰটো হ'ব 799 আৰু 800 পিছত কি হ'ব 801 কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছিলে শুদ্ধ চিন দিয়া 632তকৈ 411 সৰু কাৰণ 632ৰ এককৰ ঘৰৰ অংকটো 2 আৰু 411ত এককৰ ঘৰৰ অংকটো 1 এইটো হয়নে এইটো নহয় 632ৰ দশকৰ ঘৰৰ অংকটো 3 411 দশকৰ ঘৰৰ অংকটো 1 এইটো কাৰণ হয়নে নহয় 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411 শতকৰ ঘৰৰ অংকটো 4 এইটোই হল কাৰণটো শতকৰ ঘৰটো ডাঙৰ কাৰণে সংখ্যাটো ডাঙৰ যদি শতকৰ ঘৰটো সৰু হলতেন তেতিয়া একক দশকত ডাঙৰ সংখ্যা থাকিলেও সেই সংখ্যাটো সৰুৱে হলতেন এতিয়া 717তকৈ 723 ডাঙৰ কাৰণ 700ৰ চোৱা শতকৰ ঘৰত দুইটাতে একেই আছে কিন্তু ইয়াত কি আছে দশকৰ ঘৰত 717ত 1 আছে আৰু ইয়াত 723 সত 2 আছে গতিকে কাৰণটো হ'ব এইটো হয়নে দশকৰ ঘৰত ইয়াত 1 আছে আৰু ইয়াত 2 আছে এটা চাও আহা কোনটো আছে এইটো 723ৰ এককৰ ঘৰৰ অংকটো 3 আৰু 717ৰ এককৰ ঘৰৰ অংকটো 7 এইটো নহয় এইটো 723ৰ দশকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দশকৰ ঘৰৰ অংকটো 1 এইটো হল শুদ্ধ কাৰণ তাৰপিছত গড়টো আছে 723ৰ আৰু 717ৰ শতকৰ ঘৰৰ একে অংক আছে একে অংক থাকিলে আমি ডাঙৰ সৰু সেইটো কাৰণে ধৰিব নোৱাৰো 700 700 কিন্তু দশকৰ ঘৰত ইয়াত 2 আছে আৰু দশকৰ ঘৰত ইয়াত 1 আছে সেই কাৰণে 723টো ডাঙৰ হ'ব এখিনি
তাৰপিছত এতিয়া চোৱা খালি ঠাইত ডাঙৰ সৰু শুদ্ধ কি সমান চিন ব্যৱহাৰ কৰা এতিয়া ক 228 223 কোনটো ডাঙৰ 228 টো ডাঙৰ হলে এনেকে চিনটো ইফালে হ'ব এটো মই আগৰ প্ৰথম অধ্যায়ত কৈছিলো প্ৰথমটো পাঠত কৈছিলো মনত আছে তোমালোকৰ 228 টো ডাঙৰ ফালে এই ডাঙৰ চিনটোৰ ডাঙৰ ভাগটো ডাঙৰ ফালে আৰু আগফালে এনেকে মিহি হৈ আহিছে যোনফালে এফালে সৰুটো ইফালে ঠিক তেনেকে 338 330 338 টো ডাঙৰ কিয় ডাঙৰ ইয়াত শতক আৰু দশকৰ ঘৰ দুইটাতে একে আছে কিন্তু ইয়াত একক ঘৰত 8 আছে ইয়াত একক ঘৰত 0 আছে এখানে এটো ডাঙৰ আৰু ইয়াতো একক দশক একে আছে শতক দশক শতক একে আছে একক ঘৰত ইয়াত 8 আছে ইয়াত 3 আছে এখানে এটো ডাঙৰ তিয়া 584 আৰু 538 584 টো সৰু 638 টো ডাঙৰ কাৰণ ইয়াত শতক ঘৰত 6 আছে 808 আৰু 880 880 ডাঙৰ কাৰণটো হল ইয়াত দশকৰ ঘৰত 8 আছে শতকৰ ঘৰত দুইটাতে একেই যদি আমি দশকত চাম দশকত ইয়াত 8 আছে ইয়াত 0 আছে গতিকে 8 টো ডাঙৰ 880 ডাঙৰ 808 সৰু তে 935 905 ইয়াতো একক আৰু শতকত দুইটাতে একে আছে কিন্তু ইয়াত দশকত বেছি আছে কাৰণে এটো ডাঙৰ 935 টো 905 তকৈ ডাঙৰ 744 আছে ইয়াতো 744 ইয়াতো আছে গতিকে এটো হ'ব সমান ইয়াৰ পিছত চোৱা জোৰ আৰু বিজোৰ জোৰ হিচাপে পোৱা কেবিনমান বস্তু চাওঁ আহা আমাৰ চেন্ডেল মোজা কাণফুলি জোতা এইবিলাক আমি জোৰ হিচাপে পাওঁ কিন্তু তলৰ বস্তুবোৰ জোৰ হিচাপে ঘেৰ দিয়া হয় ইয়াত আছে তিনটা কণী আছে তাৰে এই জোৰ মানে দুটাত ঘেৰ দিছে তিনটা কণী এটা এক জোৰ আৰু এটা কণী বেলেগকৈ থাকিলে ইয়াত চাৰিটা আনাৰস আছিলে সেইকাৰণে ইয়াত এজোৰ এজোৰ কৰিলে দুজোৰ আনাৰস পালো এটা দুটা তিনটা চাৰিটা পাঁচটা নাৰিকল কিমান জোৰ আৰু বাকি কিমান থাকিব এটা জোৰ জোৰকে কৰিবলৈ গলে এজোৰ নাৰিকল আৰু এটো হ'ব দুজোৰ নাৰিকল আৰু এটা বিজোৰ হৈ থাকিব গতিকে দুজোৰ দুইজোৰ আৰু এটা নাৰিকল তাৰপিছত চপা ফুল হলে এজোৰ দুজোৰ তিনজোৰ হৈ আছে হয়নে দুটাৰে এজোৰ হয় এজোৰ দুজোৰ তিনজোৰ তিনিজোৰ আৰু 0 পাহ ফুল এটা কলম আছে 7টা হলে এজোৰ দুজোৰ তিনিজোৰ আৰু এটা তিনিজোৰ আৰু এটা সেটো বটল কেটা আছে 8টা আছে 8টা হলে এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ মানে এজোৰ এটো এজোৰ এই দুজোৰ তিনজোৰ চাৰিজোৰ আৰু 0টা তাৰ পিছত আছে 9টা মৰ্টনত কেটা হ'ব এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ আৰু এটা চাৰিজোৰ আৰু এটা 10টা মাৰ্বলত কেজোৰ হ'ব এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ পাঁচজোৰ আৰু 0টা এটা কৈছে মন কৰো আহা 2 4 6 8 10 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰো
গতিকে এইবোৰ জোড় সংখ্যা আনহাতে 1 3 5 7 9 আদি সংখ্যাক বস্তুবোৰ জোড় হিচাপে ৰাখিলে এটাকৈ ৰৈ যায় গতিকে এইবোৰ বিজোড় সংখ্যা এটা বিজোড় আৰু জোড় বুজি পাইছা এতিয়া ধৰি লোৱা 2 4 6 8 10 এইবিলাক হৈ গ'ল জোড় আৰু 3 1 5 এইবিলাক হ'ল বিজোড় এইবিলাকক জোড় কৰিলে আৰু এটা এটা বাকি থাকি যায় এতিয়া ধৰি লোৱা দুটা আঙুলি এজোড় যদি তিনটা আঙুলি হয় এজোড় হৈ পেলাই এটা বাকি থাকিব হয়নে তেনেকৈ 1 3 5 7 9 এইবিলাক সংখ্যাবোৰ বিজোড় সংখ্যা এটো বুজি পাইছা ইয়াত দিয়া আছে তলৰ ছবিবোৰ জোড় হিচাপে ঘেৰ কৰি খালি বাকচ দুটাৰ এটাত সংখ্যাটো আৰু আনটোত যুগ্ম নে অযুগ্ম হ'ব লিখোৱা ইয়াত চোৱা এটো এজোড় দুজোড় তিনজোড় চাৰিজোড় পাঁচজোড় হৈ আছে আৰু বস্তু কেইটা আছে তৰা কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা সংখ্যাটো হ'ল 10টা আৰু যুগ্ম নে অযুগ্ম লিখিব লিছে এটো যদি জোড় হয় এটো কি বুলি কয় যুগ্ম বুলি কয় আৰু যদি বিজোড় হয় এটো অযুগ্ম বুলি কয় হ'ব এতিয়া চোৱা এই কিতাপ কিমানটা আছে আমি জোড় কৰি লওঁ প্ৰথমতে এজোড় দুজোড় তিনিজোড় চাৰিজোড় পাঁচজোড় ছজোড় সাতজোড় আঠজোড় হয়নে এটা জোড় হৈ আছে গতিকে এটো সংখ্যাটো যুগ্ম সংখ্যা আৰু ইয়াত হিসাব কৰিলে পাবা কেইটা সংখ্যাটো কি 16 তাৰ পিছত আমি চাও এইটো ইয়াত জোড় হিচাপে কৈ লওঁ এজোড় দুজোড় তিনিজোড় চাৰিজোড় পাঁচজোড় ছজোড় সাতজোড় গতিকে ইয়াত সংখ্যা কেইটা আছে গন্তি কৰিলে পাবা 14 আৰু গতিকে জোড় হৈ আছে যেহেতু এটো হ'ব যুগ্ম জোড় বা যুগ্ম সংখ্যা আৰু সংখ্যা আছে 14টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এতিয়া আমি এটো দিয়া আছে 11টা আছে আৰু এটো জোড় হৈ এটা বাকি আছে কাৰণ এটো হ'ব অযুগ্ম সংখ্যা তাৰ পিছত আমি ইয়াৰ পিছটো চাও ইয়াত বাকি আছে নেকি চাও ইয়াত এজোড় দুজোড় তিনিজোড় চাৰিজোড় পাঁচজোড় ছজোড় আৰু এইটো এটা বাকি আছে কাৰণ এটো হ'ব অযুগ্ম আৰু ইয়াত কেইটা আছে ইয়াত আছে 13টা তোমাক হিসাব কৰি চাবা ইয়াত কেইটা আছে 13টা আছে এজোড় দুজোড় তিনজোড় চাৰিজোড় পাঁচজোড় ছজোড় আৰু এটা 13টা এটা বাকি থকা কাৰণ এটো হ'ল অযুগ্ম তাৰ পিছত ইয়াত কেইটা আছে চাও এজোড় দুজোড় তিনজোড় চাৰিজোড় পাঁচজোড় ছজোড় হয়নে এজোড় দুজোড় তিনজোড় চাৰিজোড় পাঁচজোড় ছজোড় ইয়াত আছে 12টা আৰু সংখ্যাটো হ'ব যুগ্ম জোড়া জোড়া হৈ থাকিলে এটো হ'ব যুগ্ম আৰু বাকি থাকিলে এটো হ'ব অযুগ্ম এইটো চাও এজোড় দুজোড় তিনজোড় চাৰিজোড় পাঁচজোড় ছয়জোড় সাতজোড়
8 জোৰ ঠিক আছে না থাকি যোৱা নাই 8 জোৰ হলে 16টা আৰু এটো হ'ব বাকি নাথাকিলে কি হয় যুগ্ম জোড়া থাকলে যুগ্ম ইয়াত চাও এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ সাতজোৰ 14টা আৰু যুগ্ম তাৰপিছত ইয়াত চাব লাগিব আমি এটা এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ সাতজোৰ আঠজোৰ আৰু এইটো 9 জোৰ এইটো যুগ্ম আৰু সংখ্যাটো হ'ব 18 ইয়াত আমি এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ সাতজোৰ আঠজোৰ 9 জোৰ 10 জোৰ 20টা আছে আৰু এইটো যুগ্ম এতিয়া আমি গতিকে কি পালো 20 সংখ্যাটো যুগ্ম বা ইয়াত বাকি ৰখি না যায় জোড়া হৈ যায় গতিকে যুগ্ম ঠিক তেনেকৈ 18 যুগ্ম 16 যুগ্ম 14টো যুগ্ম 13টো যুগ্ম 13টোত এটা বাকি ৰৈ গৈছে ঠিক তেনেকৈ 11টো যুগ্ম 16 10 এটো যুগ্ম কৈছে হিপিঠিৰ ছবিবোৰ চাই কৰো আহা যুগ্ম সংখ্যাবোৰ হল যুগ্ম সংখ্যাৰ ভিতৰত কি আছিল চোৱা 10 14 16 12 14 18 20 এইটা আমি লিখি দিছো আৰু অযুগ্ম কি পাইছিলো আমি 11 আৰু 13 11 আৰু 13 পাইছিলো অযুগ্ম হয়নে পাইছিলো এতিয়া আমি চাও যুগ্ম সংখ্যাবোৰৰ একক ঘৰ থকা অযুগ্ম সংখ্যাবোৰৰ একক ঘৰ থকা অংক আমি 1 আৰু 3 পাইছো ইয়াত 1 আৰু 3 পাইছো আৰু যুগ্ম সংখ্যাত 0 2 4 6 8 পাইছো যুগ্ম সংখ্যাবোৰ একক ঘৰ থকা অংকবোৰ হল 0 2 4 6 8 আৰু অযুগ্ম সংখ্যাবোৰ একক ঘৰ থকা অংকবোৰ হল 1 আৰু 3 আৰু আছে কিন্তু আমি ইয়াত 1 আৰু 3 পাইছিলো গতি এটা সোয়া ইয়াত দিয়া আছে যিবোৰ সংখ্যা একক ঘৰত 0 2 4 6 8 থাকে সেইবোৰ যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা একক ঘৰত 1 3 5 7 9 অংক থাকে সেইবোৰ অযুগ্ম সংখ্যা 0 2 4 6 8 এই অংককেইটা থাকিলে এটো যুগ্ম সংখ্যা আৰু 1 3 5 7 9 একক ঘৰত সেইবোৰ হ'ব অযুগ্ম সংখ্যা একক ঘৰত যদি 8 6 4 2 0 একেটা থাকে তেতিয়া হ'ব হেতু যুগ্ম সংখ্যা আৰু একক ঘৰত যদি 9 7 5 3 1 এনেকুৱা অংক থাকে তেতিয়া হ'ব হেতু অযুগ্ম সংখ্যা ইয়াৰ পিছত দিছে তলৰ সংখ্যাবোৰ চাই শুদ্ধটোত শুদ্ধ চিন দিয়া এতিয়া 23 টো যুগ্ম নে অযুগ্ম 23 টো অযুগ্ম দিয়া আছে 55 টো অযুগ্ম
একক ঘৰত আছে 5 গতিকে সেইটো হ'ব অযুগ্ম তাৰ পিছত চোৱা 72 একক ঘৰত আছে 2 গতিকে সেইটো হ'ব যুগ্ম তাৰ পিছত 168 একক ঘৰত আছে 8 একক ঘৰত 8 থাকিলে সেইটো হ'ব যুগ্ম একক ঘৰত 3 আছে এটো হ'ব অযুগ্ম একক ঘৰত 7 আছে এটো হ'ব অযুগ্ম একক ঘৰত 5 আছে এটো হ'ব অযুগ্ম একক ঘৰত 6 আছে এটো হ'ব যুগ্ম তাৰ পিছত এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখোঁ 605 601 603 605 607 609 611 613 615 617 তে 12 712 714 716 718 720 722 724 726 728 এইবিলাক হৈ গ'ল এই একক ঘৰত এইখিনি সংখ্যা থাকিলে এটো হ'ব যুগ্ম আৰু একক ঘৰত এনেকুৱা সংখ্যাবিলাক থাকিলে এটো হ'ব অযুগ্ম তাৰপিছত দুটাকৈ সংখ্যা এৰি খালি ঠাইত লিখিবলৈ কৈছে দুটাকৈ সংখ্যা এৰি 601 604 607 608 9 বাদ দিলে হ'ব 610 13 22 625 833 836 839 842 845 848 851 854 857 এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখোৱা 999 997 995 994 এৰি 993 991 989 987 985 983 70 68 66 564 562 560 558 556 554 হৈছে নে দিছে দুটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখা 606 603 600 597 হ'ব 594 তাৰপিছত 591 588 585 581
ঠিক তেনেকৈ আছে 749, 746, 743, 740, 737, 734, 731, 728, 725। তাৰপিছত চোৱা সংখ্যাৰ খেল দিয়া আছে 500ৰ পৰা হৈছে 5 ঘৰকৈ জপিয়াই 5 ঘৰকৈ জপিয়ালে 500ৰ পৰা 5 ঘৰ জপিয়ালে 505 আৰু 505ৰ পৰা আকৌ 5 ঘৰ জপিয়ালে হ'ব 510 আকৌ 500ৰ পৰা 100 ঘৰকৈ জপিয়াই বুলি কৈছে ঠিক হ'ব 600 600ৰ পৰা 100 জপিয়ালে 700 হ'ব তাৰপিছত এইফালে দিয়া আছে 500ৰ পৰা 20 ঘৰকৈ জপিয়াই 520 540 তাৰপিছত দিয়া আছে এইফালে 10 ঘৰকৈ জপিয়াই 510 520 ইফালে কি আছে 15 ঘৰকৈ জপিয়াই 515 530 ইফালে আছে 50 ঘৰকৈ জপিয়াই 550 আকৌ 50 ঘৰ জপিয়ালে হ'ব 600 তাৰপিছত এতিয়া চোৱা প্ৰকল্প বুলি দিছে 25 ঘৰকৈ জপিয়াই 500ৰ পৰা 950লৈ সংখ্যাবোৰ লিখা এইটো তোমালোকে নিজে কৰিব পাৰিবানে 500ৰ পৰা 950 500ৰ পৰা হ'ব 525 525ৰ পৰা হ'ব 550 550 হ'ব 575 তাৰপিছত হ'ব 575ৰ পৰা 25 ঘৰ জপিয়ালে হ'ব 600 ঠিক তেনেকৈ 950লৈ লিখিবলৈ কৈছে যদি নোৱাৰিতো মই শেষত কৰি দিম বাৰু তাৰপিছত ভিন ভিন ধৰণে সংখ্যাৰ প্ৰকাশ কৰোঁ আহা এতিয়া 295 250 যোগ 45 250তকৈ 45 বেছি তাৰপিছত 200 যোগ 95 200তকৈ 95 বেছি 300 বিয়োগ 5 300তকৈ 5 কম তাৰপিছত আৰু তেনেকৈ কি হ'ব এটা তোমালোকে ভাবি চোৱাচোন কেনেকৈ লিখিব পাৰি ধৰি লোৱা 290 যোগ 5 290তকৈ 5 বেছি আৰু যদি লিখিব পাৰোঁ 400 মাইনাছ 105 সমান 295 এইটো মই এক্সট্ৰাকৈ নিজে কৰিছোঁ তোমালোকে বেলেগ বেলেগ ধৰণে লিখিব পাৰা এইটো হ'ব 400তকৈ 105 কম হ'ব তাৰপিছত এইফালে চোৱা কি দিয়া আছে তাৰপিছত চোৱা 300 যোগ 48 300তকৈ 48 বেছি 348 দিয়া আছে 350 বিয়োগ 2 350 বিয়োগ 2 হ'লেও 348 হ'ব আৰু 350তকৈ 2 কম 340 যোগ 8 সমান 340তকৈ 8 বেছি তাৰপিছত এনেকৈ আমি লিখিব পাৰোঁ 345 যোগ 3 345তকৈ 3 বেছি তাৰপিছত 327তো আমি সেইধৰণে লিখিব পাৰোঁ এইটো দিয়া আছে তাৰপিছত মই লিখিছোঁ 325 যোগ 2 325তকৈ 2 বেছি 330 বিয়োগ 3 330তকৈ 3 কম 330তকৈ 3 কম হ'লেও 327 325তকৈ 2 বেছি হ'লেও 325 যোগ 2 327 তাৰপিছত এতিয়া লিখিবলৈ কৈছোঁ এইকেইটা লিখোঁ আহা এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 1 আৰু ডাঙৰ সংখ্যা 9 দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা কি হ'ব
9 লৈকে এটা অংকৰে গঠিত 9 ঠিক পিছতে কি আহি যায় 10 আহি যায় 10 টো দুটাৰে আৰম্ভ হৈ যায় ঠিক আছে তাৰ পিছত এনেকৈ 10 পৰা 11 12 তেনেকৈ গৈ আটাইতকৈ ডাঙৰ কিমান হ'ব আটাইতকৈ ডাঙৰ দুটা অংকৰ লিখিব পৰা হ'ব 99 99 পিছত আমাৰ কি আহি যায় তিনিটা অংক আহি যায় তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰুটো হৈ গ'ল 100 আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰটো হৈ গ'ল 999 তাৰ পিছত জানি লওঁ আহা 999 লগত 1 যোগ কৰিলে কি হয় 1000 1000 হ'ল চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু আমি যদি আমি পিছত পাম চাৰিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 9999 চাৰিটা অংকৰে ঠিক এনেকৈ বাঢ়ি গৈ থাকে পিছলৈ আমি কোটিলৈকে সংখ্যাবোৰ পামগে কিন্তু আমাক যেহেতু ইয়াত 1000 লৈকে সংখ্যাবোৰ দিয়া আছে সংখ্যা প্ৰথমতে পাঁচটোৰ নাম আছিলে 501 পৰা 999 গতিকে আমি এইখিনিলৈকে শিকিলে হ'ব এইটো পাঠ ঠিক আছে ধন্যবাদ এইটো ভিডিঅ'ত আমি পাঠ 3 সংখ্যা 501 পৰা 999 লৈ শেষ কৰিছোঁ ইয়াৰ পিছৰটো ভিডিঅ'ত ইয়াৰ পিছৰ পাঠবোৰ আমি কৰি যাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো দবাই দিব থ্যাংক ইউ keep watching